গড়েশ্বৰৰ ঢেকিপোটাত নিশা বন্যহস্তীৰ উপদ্ৰৱ। নিশা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে উপদ্ৰৱ চলাই তছনছ কৰে সুলভ মূল্য দোকানৰ লগতে কৃষিভূমি। ভাৰত ভূটান সীমান্ত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বন্যহস্তীৰ জাকে নিশা চলাই উপদ্ৰৱ। বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা হাতীয়ে উপদ্ৰৱ চলাই গিৰিন্দ মেধিৰ চৰকাৰী সুলভ মূল্য দোকান কৰে ক্ষতি সাধন। বৰ্তমানেও ঢেকিপোটা দলঙৰ কাষৰ জংঘলত বিচৰণ কৰি আছে হাতীৰ জাকটোৱে। হাতীৰ জাক চাবলৈ ভিৰ কৰিছে বহু লোকে। ইপিনে বন বিভাগে হাতী খেদি পঠিওৱাত ব্যৰ্থ হোৱাৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। শীঘ্ৰে জংঘলত বিচৰণ কৰি থকা হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান ৰাইজৰ। মানে আমাৰ এতিয়া ঢেকিপোটা হিন্দীত হাতী আহিছে, বনৰে হাতী। আৰু আপোনাৰ ইয়াত মানে ধৰক খেতি চেতি কৰিছিল মানুহবিলাক, খেতিও ভাঙিছে আৰু ঘৰ চৰো ভাঙিছে দুই এটামান। আৰু বহুত মানুহৰ মানে অসুবিধা হৈ আছে। কিবা ব্যৱস্থা লৈ যাতে হাতীখিনি চৰকাৰে খেদে, বন বিভাগে, এইখিনিতে মই আশা কৰোঁ। আৰু জেগাখিনি আপোনাৰ হেৰি ঢেকিপোটা বুলি কোৱা হয়। ঢেকিপোটা আপোনাৰ যিটো দলং আছে নদীৰ ওচৰত, তাৰ বিষ্ণু ৰাভা পাৰ্ক বুলি কোৱা হয়, ইয়াতে আছে। আৰু এনে আজিতো হ'ল 3-4 দিনমান হ'ল দেখাব আৰু মানে ধৰি লওক আমাৰ ইয়াত যদি দিনতে এনেকৈ ওলাই থাকে, আমাৰ বিভিন্ন ধৰণৰ মানুহ চানুহ আহি থাকিলে মানে ইয়াত ধৰি লওক কোনোবা হয়তো মাৰা যাব পাৰে এনেকুৱা। আৰু যোৱা বছৰো আমাৰ এনেকুৱা মানুহ এটা মাৰা গৈছে। বন বিভাগে যাতে সোনকালে খেদে, এইখিনিতে মই আশা কৰিলোঁ। আৰু এটা 20 মানত মানে এটা শব্দ শুনিলোঁ। খিৰিকীখন আমাৰ দেউতা এটা থকা ৰুমটোত খিৰিকীখনো ভাঙিছে। তাৰ পৰা আহি পিন্ধি খুন্দা মাৰি এই পিনেদি এটা খুন্দা মাৰি মই আৰু এই মেধিক ফোন মাৰিলোঁ। মেধি আৰু ফোন কৰি ফৰেষ্টৰ মানুহখিনিয়ে কিছুমান লৈ আহি খেদালে। মই ইয়াত চাউল আছে 55 কুইণ্টল। মই যোৱাকালি বিতৰণ কৰাৰ কথা আছিলে, যোৱাকালি আৰু নেটটো নাছিলে। তাৰপিছতে আজি বিতৰণ নহ'ল। এইটো চাউলৰ গন্ধটো পাই পেলাই এইটো ইয়াতে আক্ৰমণ কৰিছোঁ। নহ'লে যদি মানুহখিনি নিখেদিলা হয়, এইখিনি মোৰ চাউলখিনি গোটেইখিনি খালাই হয়। তাৰপৰা এইটো 55 কুইণ্টল চাউল আজি বিতৰণ কৰি আছোঁ বৰ্তমান। কি ক'ব এতিয়া? মেইন ৰাস্তাৰ কাষতে এইটো কিবা কৰে চৰকাৰে। কি কৈছে? এজেণ্টৰ নাম কি? এইটো মোৰ নামতে গিৰিন্দ্ৰ মেধি নামত। আৰু ইহঁত চোপাটো অলপমান খুব কচু কটা মানে 3 বছৰ আগতে আৰু এটা সোমাইছিলে। কিন্তু এতিয়াও বাৰিন্দাত ধান আছিলে, কাটা ধান, এইখিনি খোৱাৰ কাৰণে মই ঘৰটো ভাঙাৰ কাৰণে বাচিছোঁ। কিন্তু প্ৰত্যেক বছৰে কেনেকৈ আহি থাকে, প্ৰত্যেক বছৰে। এটা বজাত আমি শুই আছোঁ, শুই থকাৰ নেকি এই সূৰ্যডালেদি হাৱা দিছে, খুব দৌৰি দিছে একেবাৰে। আৰু শব্দ পাইছোঁ কিবা ধুমুহা বতাহ অহাৰ নিচিনা। কি হ'ল এই বুলি উঠি পেলাই যে চাওঁ, খিৰিকীখন দি চাওঁ, খিৰিকীৰ কাষতে হাতীটো দেখা পালোঁ। বস্তু হাতীটো আহিছে এই বুলি মই চলিহঁতৰ মায়েকক লৈ এই পশ্চিম বাগে গ'লোঁ। তাৰপিছত গাঁৱতো ল'ৰা থাকে, এই নাতিনী এটা নাইজা এটা থাকে, সিহঁতকো মাতি উঠি পেলাই আৰু সেই কৰাম দেখি আমাৰ গাঁৱতো ল'ৰাই আমাৰ এই ধৰণী মেধিক গেলি ফোন কৰিলাক। এই ধৰণী মেধি আৰু উঠি পেলাই লাইটৰ পোহৰ মাৰি দিলা, বোমা মাৰিলা। আৰু কেইটামান মানুহ আহি পেলাই হাল্লা কৰাত তেতিয়াহে হাতীটো যায়। নহ'লে এইটো ভাঙি পেলাই আহি পেলাই এই গোটেই চাউল খায়েই এনেকুৱা ৰাতি এনেকুৱা। আৰু হাতী মাত্ৰ এটাই দেখোঁ, হাতী কিন্তু বৰ ডাঙৰ হাতী।